ভগৱান শ্ৰীকৃষ্ণই 18 অধ্যায়ত অৰ্জুনক কৈছিল, যি মানুহে মোৰ প্ৰতি যি ভাল পোৱা বা সেৱা সমৰ্পণ দিয়ে, সিমানেই এই ধৰাত তেওঁলোক মোৰ প্ৰিয় হৈ পৰে। আপুনি আপোনাৰ প্ৰিয় মানুহৰ তালিকা এখন প্ৰস্তুত কৰিব পাৰে। আপুনি তেওঁলোকৰ মাজৰ কাৰোবাক ভাল পালে তেওঁলোকৰ মাজৰ কোনোবাজনক উপহাৰ দিব পাৰে, যাতে তেওঁ সুখী হয়। তাৰ বাবে আপুনি বজাৰলৈ যায়, দামী দামী বস্ত্ৰ অলংকাৰ ক্ৰয় কৰে, কিন্তু সঁচাই জানো এয়া অমূল্য উপহাৰ? মুঠেই নহয়। আপুনি যদি কাৰোবাক কিবা উপহাৰ দিব খুজিছে, তেন্তে তেওঁক স্বাধীনতা দিয়ক, তেওঁৰ নিজস্ব চিন্তা শক্তি প্ৰয়োগ কৰিবলৈ সুবিধা দিয়ক। সেই উপহাৰে তেওঁক আটাইতকৈ সুখী কৰি তুলিব। তেওঁলোকৰ মাজৰেই কোনোবা এজন আপোনাৰ প্ৰকৃত বন্ধু, যিজনে আপোনাক সংগ দিছে, সেইজনেই আপোনাৰ প্ৰকৃত বন্ধু নে যিয়ে আপোনাক বিপদত টকা পইচা দি সহায় কৰিছে তেওঁ আপোনাৰ প্ৰকৃত বন্ধু? আপুনি হয়তো যিজনে আপোনাক বহুমূলীয়া উপহাৰ দিছে, টকা পইচা দিছে, তেওঁক বেছি গুৰুত্ব দিব, কিন্তু প্ৰকৃত বন্ধু সেইজনেই যিজন প্ৰয়োজনত আপোনাৰ কাষত থাকে। আৰু ভগৱান শ্ৰীকৃষ্ণৰ শ্লোকৰ ব্যাখ্যা মতেই প্ৰকৃত বন্ধু প্ৰকৃত সংগী সেইজনেই যিয়ে আপোনাক জ্ঞানৰ উপহাৰ দিয়ে, যি আধ্যাত্মিক জ্ঞানৰ উপহাৰৰ মাজেদি আপুনি এক স্বৰ্গীয় সুখৰ অনুভূতি পাব পাৰে। ভগৱান শ্ৰীকৃষ্ণই গীতাৰ অন্তিম অধ্যায়ত খুব ভালকৈ বুজাইছে যে শ্ৰীমদ ভগৱত গীতাৰ আধ্যাত্মিক জ্ঞান প্ৰচাৰ আৰু প্ৰসাৰেই হৈছে ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি আটাইতকৈ বেছি ডাঙৰ ভালপোৱা, আটাইতকৈ বেছি ভাল সমৰ্পণ। গতিকে ভগৱান শ্ৰীকৃষ্ণৰ এই কথা যদি আপুনি বিশ্বাস কৰে, তেনেহ'লে শ্ৰীমদ ভগৱত গীতা শ্ৰৱণ, কীৰ্তন আৰু পাঠ নিয়মিতভাৱে কৰিব। এই ধৰাত আপুনি, মই, প্ৰতিজন ব্যক্তিয়েই কিবা নহয় কিবা সম্পৰ্কৰে সংপৃক্ত হৈ থাকে। পৰিয়াল, পৰিজন, আপোনজন, পিতা, মাতা, পুত্ৰ, সন্তান সকলোৰে সৈতে এক সম্পৰ্ক থাকে। আৰু আটাইতকৈ মধুৰ সম্পৰ্ক হৈছে সন্তান আৰু পিতৃ মাতৃৰ সম্পৰ্ক। সেই সম্পৰ্ক আপুনি সৰ্বদা সুখেৰে ৰাখিব লাগিব, কাৰণ সন্তানৰ উন্নতিত আটাইতকৈ সুখী হয় পিতৃ মাতৃ। কিন্তু কেতিয়াবা এনেকুৱাও হয় যে নিজৰ উন্নতিত গৰ্বিত পুত্ৰই পাহৰি পেলাই নিজৰেই পিতৃ মাতৃক। এনে কৰাটো এক ধৰণৰ পাপ। পাহৰি নাযাব, আপুনিও কেতিয়াবা কাৰোবাৰ পিতা বা মাতা হ'ব, আপুনিও সেই স্থানতেই থাকিব লাগিব। গতিকে পিতৃ মাতৃক গৌৰৱ কৰাৰ অধিকাৰ দিয়ক আপোনাক লৈ। দুখ কৰাৰ অধিকাৰ, দুখ কৰাৰ ক্ষণ আপুনি নিদিব। আপুনি সন্তান হিচাপে এনেকৈ কৰ্ম কৰক যাতে অহজন্মতো আপোনাকেই তেওঁলোকে সন্তান হিচাপে বিচাৰে, অন্ততঃ আপোনাৰ পিতৃ মাতৃয়ে। ভয় ভক্তি সকলোখিনি ৰাখক আপোনাৰ পিতৃ মাতৃৰ প্ৰতি। এই যে ভয় ভক্তিৰ কথা ক'লোঁ, ভয় ভক্তি আৰু শক্তিৰ মাজত অভিন্ন সম্পৰ্ক আছে। মানুহে ভয় ভক্তি কৰে শক্তি পাবলৈ, কিন্তু শক্তি পোৱাৰ পিছতেই ভক্তই বহু কথা পাহৰি যায়। লগে লগে আসক্তিৰ জন্ম হয়, যিয়ে ধ্বংস মাতি আনে। গতিকে শক্তি যদি আপুনি আহৰণ কৰিছে, শক্তি যদি আপুনি পাইছে, তেনেহ'লে সদায় সেই শক্তি ভাল কৰ্ম, ভাল কাৰ্যত খটুৱাব, নহ'লে পতন অৱধাৰিত। ভগৱান শ্ৰীকৃষ্ণই ভক্তি যোগ অৰ্থাৎ শ্ৰীমদ ভগৱত গীতাৰ 12 অধ্যায়ত কৈছে, য়েতু সৰ্বাণি কৰ্মাণি ময়ি সন্ন্যস্য মৎপৰাঃ অনন্যৈব যোগেন মাম ধ্যায়ন্ত উপাসতে। অৰ্থাৎ যিসকলে সমস্ত কৰ্ম মোক সমৰ্পণ কৰে, একান্ত মনে অনন্য ভক্তিযোগৰ দ্বাৰা মোৰ ধ্যান আৰু উপাসনা কৰে, সেই পাৰ্থ নিসংকোচে সেই সমস্ত ভক্তসকলক মই মৃত্যুসম সংসাৰ সাগৰৰ পৰা উদ্ধাৰ কৰোঁ। সেয়েহে মোৰ মাজতেই তোমাৰ মন আৰু বুদ্ধি সমৰ্পণ কৰা, তাৰ ফলত নিসন্দেহে তুমি সৰ্বদাই মোৰ লগতেই বাস কৰিবা। ভগৱানত সমৰ্পণত এক অনন্য সুখানুভূতি আছে। ভগৱানৰ প্ৰাৰ্থনাত যি সুখ, যি প্ৰশান্তি মনলৈ আহে, সেয়া আৰু অন্য কোনো প্ৰসংগতে আপুনি নাপায়। কিন্তু আপুনি কৰ্ম কৰিব লাগিব। ধৰ্মত ভক্তিভাৱ, কৰ্তব্যত দায়িত্ববোধ সকলোখিনি থাকিব লাগিব, কাৰণ আপোনাৰ কৰ্ম, আপোনাৰ ধৰ্ম, আপোনাৰ কৰ্তব্য সকলোখিনি একেডাল সূতাতেই বান্ধ খাই আছে। কেতিয়াবা এনেকুৱা হয় যে এই তিনিটা পথত চলিবলৈ গৈ আপুনি আপোনাৰ প্ৰিয় ব্যক্তিজনৰো বিৰোধ কৰিবলগীয়া হয়। কিন্তু আপুনি যদি শুদ্ধ, তেন্তে ভয় নাখাব, কাৰণ শুদ্ধ পথত থাকি নিজৰ কৰ্ম, ধৰ্ম, কৰ্তব্য পালন কৰাজনৰ একো অপকাৰ নহয়। মানুহে কৰ্ম, ধৰ্ম, কৰ্তব্য পালনৰ মাজত আৰু কিছু কৰ্ম কৰিবলগীয়া হয়। মানে মূল তিনিটা কাম মনুষ্য জীৱনত কৰিবলগীয়া হয়, আৰু সেই কাম হৈছে দান, গ্ৰহণ আৰু ত্যাগ। কিছুমান মানুহে কয় যে তেওঁৰ হাতত দিবলৈ একো নাই, লগত নিবলৈ ইমান প্ৰেম নাই, আৰু ত্যাগ কৰিবলৈ ইমান বেছি সুখো নাই। আচলতে এয়া মিছা। প্ৰতিজন ব্যক্তিৰেই
দিব ল'ব আৰু ত্যাগ কৰিব পৰাকৈ কিবা নহয় কিবা এটা বস্তু থাকে। সেৱাৰ মনোভাৱেৰে দান দিবলৈ শিকক, পৰিণামত একো আশা নকৰাকৈ। জ্ঞান আপুনি ল'বলৈ চেষ্টা কৰক আৰু অহংকাৰ আপুনি সমোলঞ্চে ত্যাগ কৰক। সকলোকে সমান জ্ঞান কৰক। শত্ৰু মিত্ৰ কাৰোৰে প্ৰতি হিংসা দেশ নৰখাকৈ জীৱনৰ বাটত আপুনি আগুৱান হওক। দেখিব আপুনি বিশ্বৰ সবাতোকৈ সুখী মানুহত পৰিণত হৈছে। যেতিয়া আপুনি সেই স্থিতি লাভ কৰিব, যেতিয়া সকলোকে সমজ্ঞান কৰিব পাৰিব, যেতিয়া আপুনি দিবলৈ শিকিব, জ্ঞান আপুনি ল'বলৈ শিকিব, অহংকাৰ আপুনি পৰিত্যাগ কৰিব, তেতিয়া আপোনাৰ হৃদয়ত ভগৱান নিজেই বাস কৰিবলৈ ল'ব। ভগৱান শ্ৰীকৃষ্ণই সেইবাবেই কৈছে, সম শত্ৰু স মিত্ৰে স তথা মানাপমানয়ো শীতোষ্ণ সুখ দুখেষু সমহ সংগ বিবৰ্জিতা। অৰ্থাৎ যিজন শত্ৰু আৰু মিত্ৰৰ প্ৰতি সমবুদ্ধি সম্পন্ন, যিয়ে সন্মান আৰু অপমানত, শীত আৰু গ্ৰীষ্মত, সুখ আৰু দুখত আৰু নিন্দা আৰু স্তুতিত সমভাৱাপন্ন, যিজন কুসংগ বৰ্জিত, সংযত যাৰ বাক, যৎকিঞ্চিত লাভতেই যি সন্তুষ্ট, যিজন স্থিৰ বুদ্ধি সম্পন্ন আৰু মোৰ প্ৰেমময় সেৱাত ব্ৰতী, তেনে ভক্ত মোৰ অত্যন্ত প্ৰিয়। এই পৃথিৱীত ভগৱানৰ প্ৰিয় ভক্ত হৈ সুসময় পৃথিৱী পাব পাৰি, সুসময় জীৱন পাব পাৰি। কিন্তু এই কাৰ্যত আপুনি আপোনাৰ কৰ্মক পাহৰি যাব নালাগিব। এটা সৰু কাহিনী ক'ব খুজিছোঁ। এবাৰ এজন সাধুৱে নদীত গা ধুবলৈ গৈছিল। সেই সময়ত তেওঁ দেখিলে এটা বৃশ্চিক পানীত উটি গৈ আছে। সাধুৱে তাক বচাব খুজিলে, কিন্তু বৃশ্চিকটোৱে বাৰে বাৰে তেওঁক দংশন কৰিলে। ইমানৰ পিছতো সাধুৱে কিন্তু বৃশ্চিকটোক বচোৱাৰ চেষ্টা বাৰে বাৰে চলাই গৈ থাকিল। আৰু তাকে দেখি তেওঁৰ শিষ্যসকলে সুধিলে, আপুনি তাৰ প্ৰাণ বচাব কিয় বিচাৰিছে? সি দেখোন আপোনাকেই দংশন কৰি আছে। তেতিয়া সাধুৱে ক'লে, সি যদি নিজৰ বিপদতো নিজৰ কৰ্ম পাহৰা নাই, তেন্তে মই কিয় পাহৰিম মোৰ কৰ্তব্য? সেইটোৱেই মূল কথা। কোনো লোক স্বভাৱগতভাৱেই বেয়া হ'ব পাৰে। ইয়াৰ অৰ্থ এইটো নহয় যে আপুনিও নিজৰ স্বভাৱ পাহৰি পেলাব, আপুনি আপোনাৰ কৰ্মক পাহৰি যাব। আপুনি আপোনাৰ ভাল গুণ, আপুনি আপোনাৰ কৰ্ম কৰ্তব্য সকলো সময়তে মনত ৰাখি চলা প্ৰয়োজন। এই সংসাৰত মানুহেই হওক বা বস্তুৱেই হওক, কোনেও অকলে একো কৰিব নোৱাৰে। উদাহৰণ, এটুকুৰা শিল, ৰাস্তাত পৰি থকা এটা শিলৰ কোনো মূল্য নাই, কিন্তু এনে শিলৰ বহু টুকুৰাৰে এখন পাহাৰ গঢ় লৈ উঠে। যেতিয়া এজন মানুহৰ একো মূল্য নাথাকে, কিন্তু কেইবাজনো মানুহ লগ হৈ এটা পৰিয়াল, কেইবাটাও পৰিয়াল লগ হৈ এখন গাঁও, কেইবাখনো গাঁও লগ হৈ এখন সমাজ, সমাজ লগ হৈ ৰাজ্য, ৰাজ্য লগ হৈ দেশ, আৰু দেশ লগ হৈ এই পৃথিৱী। ৰাজ্য ৰজাই চলাব, কিন্তু তাৰ বাবে ৰজাক প্ৰজাৰো প্ৰয়োজন হয়, মন্ত্ৰী, সৈন্য বাহিনী, আমোলা বিষয়াৰো প্ৰয়োজন হয়। এই পৃথিৱীত কিন্তু অকলেই পৃথিৱীৰ অসাধ্য সাধন কৰিব পৰা এজনেই ব্যক্তি আছে, আপোনাৰো আছে, যি আপোনাৰ জন্মদাত্ৰী, যি আপোনাক এই পৃথিৱীৰ পোহৰ দেখুৱাইছে, যিগৰাকী মাতৃ অকলেই এটি সন্তান তুলি তালি ডাঙৰ দীঘল কৰিবলৈ যথেষ্ট। মাতৃৰ পৰাই সন্তানে শিক্ষা, সংস্কাৰ সকলোখিনি লাভ কৰে, কিন্তু তাৰ বাবে মাতৃক কোনেও প্ৰশংসা নকৰে। কিন্তু সন্তান যেতিয়া ভুল পথে যায়, অপবাদ মাতৃয়ে মূৰ পাতি ল'বলগীয়া হয়। আনকি পিতৃৰ মনতো তেনে এটা ভাৱ, মাতৃয়ে সন্তানক ভালকৈ চোৱা চিতা নকৰিলে। সেইবাবে মাতৃৰ প্ৰতি আমি সম্ভ্ৰম, সন্মান দুয়োটাই ৰখা উচিত। মাতৃৰ ত্যাগৰ বাবে প্ৰশংসা কৰা উচিত। মাতৃক মৰম আদৰ কৰা, মাতৃক প্ৰশংসা কৰাৰ জৰিয়তে ভগৱান প্ৰাপ্তিও কিছু সহায়ক হৈ উঠে। আপুনি কেতিয়াবা পাহাৰ বগাই পাইছেনে? পাহাৰ বগাই বগাই যেতিয়া আপুনি শিখৰত উপনীত হয়গৈ, তেতিয়া পাহাৰত বৰ বিশেষ চাবলগীয়া নাথাকে। কিন্তু পাহাৰৰ ওপৰলৈ আপুনি যিমানেই গৈ থাকিব, সিমানেই গছ গছনি কমি আহিব, পাহাৰৰ তলচোৱা বন, ফুল, গছ লতিকাৰে ভৰি থাকিব। কিন্তু শিখৰত আৰোহণ কৰাৰ পিছত তললৈ চাই দেখিব, এই সকলোখিনি কিবা বেলেগ, কিবা অৰ্থহীন, কিবা নহ'লেও চলি যোৱা বিধৰ। কেতিয়াবা কিন্তু সেই পাহাৰৰ শিখৰৰ পৰাই জীৱনৰ আচল অনুভূতি আপুনি অনুভৱ কৰিব পাৰে। মানুহৰ জীৱনটো অলপ তেনেকুৱাই। সফলতা আৰু মহানুভৱতাৰ শিখৰত যেতিয়া আৰোহণ কৰিব, সিমানেই ভৌতিক বস্তুৰ প্ৰতি মোহ কমি আহিব, তলৰখিনিৰ মূল্য নাইকিয়া হৈ আহে। সেইবোৰ ত্যাগ যি মানুহে কৰিব পাৰে, তেওঁ জীৱনত সফল হ'ব পাৰে। গতিকে কিছুমান বস্তু আজিৰ তাৰিখত আপোনাৰ খুবেই প্ৰয়োজন যেন লাগিলেও, যেতিয়া আপুনি শিখৰত উপনীত হ'ব, জীৱনৰ চূড়ান্ত শিখৰত, সেই বস্তুবোৰেই আপোনাৰ অপ্ৰয়োজনীয় যেন লাগিব। জীৱনটো খুবেই চমু, খুবেই চুটি। গতিকে এই ক্ষুদ্ৰ জীৱনটোত সকলোকে আপুনি ভাল পাব লাগিব, মিত্ৰতা শত্ৰুতাক পাহৰি মনত কোনো বিদ্বেষ নাৰাখিব কাৰোৰে প্ৰতি। মানুহে ঈশ্বৰক পাবলৈ বহু কিবা কিবিয়ে কৰে,
কাৰণ বিপদত ঈশ্বৰেই বিশ্বাস তেওঁই সহায় কৰিব পাৰে বুলি আমাৰ মনত এটা সৰল বিশ্বাস থাকে। প্ৰাৰ্থনা তপস্যাৰে তেওঁৰ কাষ চাপিবলৈ আমি মনুষ্যই চেষ্টা কৰোঁ, কিন্তু যেতিয়া গুৰু আৰু ঈশ্বৰৰ কথা একেলগে আহে তেতিয়া কেতিয়াও গুৰুক অৱমাননা কৰিব নালাগে। কাৰণ ঈশ্বৰক পোৱা বাট গুৰুৰ পিনেৰেই পোনাব লাগিব। গুৰু অবিহনে ঈশ্বৰক প্ৰাপ্তি সম্ভৱ নহয়। ভগৱান শ্ৰীকৃষ্ণয়ো অৰ্জুনক কৈছিল 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত, সেইকাৰণেই অৰ্জুন তুমি তত্ত্বদৰ্শী মহাপুৰুষ বা সৎগুৰুৰ শৰণাপন্ন হৈ তত্ত্বজ্ঞান লাভ কৰাৰ চেষ্টা কৰা। বিনম্ৰতাৰে প্ৰশ্ন কৰা নিজক আৰু অকৃত্ৰিম সেৱাত ব্ৰতী হৈ সন্তুষ্ট হোৱা। তেতিয়াহে তুমি সেই তত্ত্বদ্ৰষ্টা পুৰুষসকলে তোমাক জ্ঞান উপদেশ দান কৰিব। সেই উপদেশ লৈয়ে জীৱন বাটত তুমি আগুৱান হ'ব পাৰিবা। ভগৱান শ্ৰীকৃষ্ণই এনে বহু কথা কৈ গৈছে, যিবোৰ কথা আপুনি যদি দৈনিক শ্ৰৱণ কৰে তেনেহ'লে আপুনি জীৱনৰ কলুষতাখিনি আঁতৰাই জীৱনটোক সহজ সৰল কৰি তুলিব পাৰিব। জীৱনত প্ৰাপ্তিয়েই শেষ কথা নহয়। জীৱনত কেতিয়াবা কিছুমান অপ্ৰাপ্তিয়েও সুখকৰ মুহূৰ্ত আনিব পাৰে। সেই কথা মনত ৰাখিব। ভালে থাকিব, সুখেৰে থাকিব। ওম কৃষ্ণায় বাসুদেৱায় নমঃ।